নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত তোমালোকে সকলোৱে একদম মস্ত আছা বন্ধুসকল। বন্ধুসকল, তোমালোকৰ কাৰণে আজি মই লৈ আহিলোঁ আৰু এটা গুৰুত্বপূৰ্ণ আৰু অতি প্ৰয়োজনীয় তথা দৰকাৰী ভিডিঅ' বন্ধুসকল। তোমালোকে চাই যোৱা, কাৰণ তোমালোকৰ আজি এটা ডাঙৰ সমস্যা সমাধান হ'ব এইটো ভিডিঅ'ৰ মাধ্যমত। তোমালোকৰ পৰীক্ষাত আহি থাকে এটা বস্তু যেটো হৈছে তোমালোকৰ আনচিন পেছেজ, আৰু তাত নেকি তোমালোকৰ 5 মাৰ্কছ থাকে। ইয়াত তোমালোকে বন্ধুসকলে ভয় পাই যোৱা যে তোমালোকে কেনেকৈ আনচিন পেছেজটো কৰিবা আৰু কেনেকৈ তোমালোকে এই মাৰ্কছখিনি কালেক্ট কৰিবা। সেইকাৰণে বন্ধুসকল তোমালোকৰ ইয়াত বহুত সমস্যা হয়। চিন পেছেজটো তোমালোকৰ কি হয়, চিন পেছেজটো তোমালোকৰ কিতাপৰ পৰাই দি দিয়ে, তোমালোকৰ যিকোনো এটা চেপ্টাৰৰ পৰা দি দিয়ে। সেইকাৰণে তোমালোকে প্ৰশ্ন উত্তৰখিনি বাছি উলিয়াই কৰিবলৈ সক্ষম হোৱা বন্ধুসকল। কিন্তু তোমালোকৰ আনচিন পেছেজটো ক'ৰ পৰা উঠাই দিয়ে তোমালোকে নিজেই নাজানা। কিবা এটা ষ্টৰি দি দিয়ে অথবা এটা পেৰাগ্ৰাফ দি দিয়ে, সেইটোৰ পৰা তোমালোকে চাই উলিয়াই লিখিব লাগে। বন্ধুসকল, তোমালোকক মই আগতেই কিছুমান কথা কৈ দিওঁ, ভালদৰে তোমালোকে ভালদৰে বুজি ল'বা, নহ'লে তোমালোকে পেছেজ ৰাইটিং কৰিবলৈ একেবাৰে নোৱাৰিবা। গতিকে ভিডিঅ'টো একদম আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবা আৰু তোমালোকে দয়া কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ মই তোমালোকৰ কাৰণে এনেকুৱা নতুন নতুন টেকনিক্স লৈ আহিম যিখিনি চাই তোমালোকে বহুত উপকৃত হ'বা। আৰু বন্ধুসকল, তোমালোকৰ কাৰণে মই এটা চিৰিজ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। সেইটো চিৰিজত মাত্ৰ 5টা ভিডিঅ' ৰাখিম আৰু সেই 5টা ভিডিঅ'ত মই তোমালোকৰ প্ৰত্যেকটো ভিডিঅ'ত 30 মাৰ্কছ এটা ভিডিঅ'তে দি দিম। মাত্ৰ 10 অথবা 12 মিনিটৰ ভিডিঅ' থাকিব আৰু তাত এটা ভিডিঅ'তেই তোমালোকে কিমান মাৰ্কছ পাবা? 30 মাৰ্কছ কৰি পাবা। একদম 100% চিয়'ৰ বন্ধুসকল। তোমালোকে মোক জনাই দিবা এনেকুৱা ভিডিঅ' লাগেনে নেলাগে। গতিকে বন্ধুসকল, প্ৰথমতে তোমালোকে চাই লোৱা কি হৈছে। আমি প্ৰথমতে মন দিবলগীয়া কথা যে আমাৰ যিটো পেছেজ সেইটো কোন ধৰণৰ পেছেজ আহে। আচলতে পেছেজ ৰাইটিং যি হৈছে সেইটো হৈছে দুটা ধৰণৰ, এটা হৈছে ট্ৰেডিশ্যনেল আৰু এটা হৈছে মডাৰ্ণ। এতিয়া আমি যেটো কৰোঁ, আমাৰ যেটো সিলেবাছত এতিয়াও ট্ৰেডিশ্যনেলটোৱে ৰাখিছে। গতিকে বন্ধুসকল, তোমালোকৰ চিন্তা কৰিবলগীয়া একো নাই। মডাৰ্ণটোত অলপ চেঞ্জিং আহিছে। তাত তোমালোকৰ টাইটেল দিব লাগে, তাত তোমালোকৰ ৱৰ্ড মিনিং লিখিবলৈ আহে, তাত বিভিন্ন ধৰণৰ বস্তু থাকে, তোমালোকৰ MCQ টাইপ কুৱেশ্যন থাকে। কিন্তু ইয়াত তোমালোকৰ টেনশ্যন কৰিবলগীয়া একো নাই বন্ধুসকল। জাষ্ট পঢ়িব লাগে আৰু তাৰ পৰা কেইটামান কুৱেশ্যন থাকিব, সেই কুৱেশ্যনৰ উত্তৰখিনি তোমালোকে কেয়াৰফুলি দিলেই হ'ল। আৰু সেইটো একেবাৰে ইজি বন্ধুসকল। তোমালোকে একদম ইজি ট্ৰিপছত তোমালোকে এইখিনি কৰিব পাৰিবা। গতিকে প্ৰথমতে তোমালোকৰ প্ৰথম ইয়াত কুৱেশ্যনটো চোৱা। ৰিড দ্য ফলোয়িং পেছেজ কেয়াৰফুলি এণ্ড আনচাৰ দ্য কুৱেশ্যন ডেট ফলো। দেখিছা? তোমালোকে কি কৰিব লাগে? কেয়াৰফুলি কি কৰিব লাগে? প্ৰথমতে এই পেৰাগ্ৰাফটো পঢ়িব লাগে, ইয়াৰ পিছতে তোমালোকে এনচাৰখিনি কৰিব লাগে। কিন্তু বন্ধুসকল, তোমালোকে এইটো ভুল কেতিয়াও নকৰিবা বন্ধুসকল। গতিকে প্ৰথম কাম তোমালোকৰ পেছেজ পঢ়া নহয়, তোমালোকৰ ফাৰ্ষ্ট কাম হৈছে তোমালোকে কুৱেশ্যন পঢ়া। তোমালোকে কুৱেশ্যনটো কি আহিছে সেইটো চোৱা। আগতে তোমালোকে কুৱেশ্যনখিনি ৰিড কৰি ল'বা। এবাৰ নহয়, কমচে কম 3বাৰ ৰিড কৰিবা। তোমালোকে ইমানটো সময় পায়ে যাবা মোৰ আশা অনুযায়ী। ইয়াৰ পিছত তোমালোকে এনচাৰ এইটো যিটো পেৰাগ্ৰাফ থাকিব সেইটো পঢ়িবা। প্ৰথমতে তোমালোকৰ কুৱেশ্যনখিনি কি আছে, আমি কুৱেশ্যনতে যাম, চিধা কুৱেশ্যনতে যাম। কুৱেশ্যনখিনি কি আছে চাই লওঁ। কুৱেশ্যন বা কি কৰিছে এইটো চাইছা তোমালোকে বন্ধুসকল। কুৱেশ্যন আছে, ৱাই ইজ পেপাৰ মষ্ট এচেঞ্চিয়েল থিং ফৰ মেনকাইণ্ড? হোৱাট উড হেভ হেপেন ইন দেয়াৰ ৱেয়াৰ ন' পেপাৰ? মেনশ্যন 3 ইউজেছ অফ পেপাৰ। এতিয়া বন্ধুসকল, তোমালোকেতো মোক ক'বা, ছাৰ আমি ইংলিছৰ আতিগুৰি একোৱেই নাজানো, এতিয়া আমি কৰিমনো কেনেকৈ? গতিকে বন্ধুসকল, তোমালোকৰ ইংলিছ জানাৰ ইয়াৰ প্ৰয়োজনেই নাই। গতিকে তোমালোকে মাত্ৰ এটা বস্তু জানিলেই হ'ল যে বস্তুখিনি এটা বস্তু আমি মিলাব লাগে, কেইটামান শব্দহে আমি জানিব লাগে। গতিকে তোমালোকে ইয়াত চোৱা, ইয়াৰ ভিতৰত কোনটো শব্দ তোমালোকৰ প্ৰয়োজনীয় আছে বা ইয়াত মেইন বস্তু হয় সেইটো বুজিলে হ'ল। ৱাই ইজ পেপাৰ মষ্ট এচেঞ্চিয়েল থিং ফৰ মেনকাইণ্ড। দেখিছা? মানুহৰ কাৰণে পেপাৰ কিয় অতি দৰকাৰী বস্তু। ঠিক আছে? গতিকে এইটো কুৱেশ্যন সোধাৰ লগে লগে তোমালোকে গম পাব লাগিব যে কি আছে, এইটো কি সুধিছে তোমালোকক, যে পেপাৰটো আমাৰ কাৰণে কিয় প্ৰয়োজনীয়, হয়নে নহয়? গতিকে ইয়াত তোমালোকে কি কৰিব লাগিব, এই এচেঞ্চিয়েল শব্দটো ক'ৰবাত আছে নেকি সেইটো খুঁজি উলিয়াব লাগিব। এই দৰকাৰী বোলা শব্দটো আৰু ক'ৰবাত আছে নেকি সেইটো চালে তোমালোকৰ এনচাৰটো মষ্ট এচেঞ্চিয়েল শব্দটো পালে হৈ গ'ল। এতিয়া আমি চাওঁচোন প্ৰথমৰ কেইটামান পেৰাগ্ৰাফ কৰি চাওঁ। পেপাৰ ইজ ওৱান অফ দ্য মষ্ট, এইটো তোমালোকে দেখিছানে? এই মষ্ট আহি গ'ল নহয় জানো? মষ্ট ইম্পৰ্টেণ্ট, তাত আছিলে এচেঞ্চিয়েল, ইয়াত আছে ইম্পৰ্টেণ্ট। মিলি গ'ল নে নিমিলিল? প্ৰায় একেই, ইম্পৰ্টেণ্ট আৰু এচেঞ্চিয়েল।
দুটা এটা আনটোৰ পৰিপূৰক হয়, এইটোৰ শব্দৰ সলনি সেইটো ব্যৱহাৰ কৰিব পাৰি আৰু সেইটো শব্দৰ সলনি এইটো ব্যৱহাৰ কৰিব পাৰি। গতিকে পাই গলা, তোমালোকে প্ৰথম লাইনতে পাই গৈছা যে কি আছে, পেপাৰ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট আৰ্টিকলছ that we use to day life. If there had been no paper, our civilization would not have progressed so fast. দেখিছা তোমালোকে বন্ধুসকল, গতিকে তোমালোকে কি কৰিবা, যদি তোমালোকৰ 3 মাৰ্কছ অথবা 2 মাৰ্কছৰ থাকে তেতিয়াহ'লে তোমালোকে যৰ পৰা এই তোমালোকে দেখিছে যে প্ৰশ্নৰ লগত মিলা আছে মোষ্ট ইম্পৰ্টেণ্ট, মোষ্ট এচেণ্টিয়েল, এনেকুৱা মিলা যিটো আছে সেইটোতো তোমালোকে লিখিবাই, লগতে আৰু দুটা লাইনো লিখি ল'বা। এতিয়া লাইনখিনি ক'ৰ পৰা উঠাবা বন্ধুসকল, এতিয়া তোমালোকে দেখিবা যে আমি কি কৰিম, এটা ফুল ষ্টপৰ পৰা আনটো ফুল ষ্টপলৈ চাম। এতিয়া ইয়াৰ পৰা তোমালোকৰ বস্তুখিনি আৰম্ভ হৈছে, হয়নে নহয়? ইয়াৰ পৰা আৰম্ভ হৈ কলৈকে গৈছে, প্ৰথম ফুল ষ্টপ আমাৰ ক'ত আছে চোৱাচোন, আহিছে ইয়াত চোৱা, ফাৰ্ষ্ট ফুল ষ্টপ। 1 মাৰ্কৰ থাকিলে তোমালোকে ইমানখিনি লিখি ল'লা হয়। যিহেতু তোমালোকৰ 1 মাৰ্কৰ নহয় বস্তুটো, সেইকাৰণে তোমালোকে কি কৰিব লাগিব বন্ধুসকল, কমচে কম তোমালোকে 2 অথবা 3 পেৰাগ্ৰাফ লিখিব লাগিব। গতিকে ইফ দেয়াৰ হেড বিন ন' পেপাৰ, দেখিছা, আৱাৰ চিভিলাইজেশ্যন উড হেভ নট প্ৰগ্ৰেছড ছ' ফাষ্ট। ইয়াত তোমালোকৰ বন্ধুসকল একচুৱেলি এইটো হেৰি নহয়, ঠিক আছে, এইটো ফুল ষ্টপ নহয়, ইয়াত ফুল ষ্টপ নাছিলে, এনেই এইটো আহি গ'ল ক'ৰবাৰ পৰা, মই লিখোঁতে অলপ মিষ্টেক হৈছে চাগে। গতিকে বন্ধুসকল তোমালোকৰ এইটো ছেকেণ্ড যিটো ফুল ষ্টপ সিমানলৈকেতো তোমালোকে দেখা পাইছা। গতিকে ইয়াৰ পৰা তোমালোকে এনচাৰ দি ইমানলৈকে লিখি দিলে বন্ধুসকল তোমালোকৰ মাৰ্কছ 2 মাৰ্কছ কোনেও কাঢ়ি ল'ব নোৱাৰে। দেখিছা, মাত্ৰ এটাই বস্তু তোমালোকে চাব লগা প্ৰয়োজনীয় আছিলে, সেইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট, হয়নে নহয়, মষ্ট এচেণ্টিয়েল। এতিয়া আমি প্ৰথম প্ৰশ্নটো পাই গৈছোঁ, এতিয়া যাম আমি দ্বিতীয় প্ৰশ্নলৈ। এতিয়া দ্বিতীয় প্ৰশ্নটো আমাক কি কৰিছে চাওঁচোন, আকৌ এবাৰ দ্বিতীয় প্ৰশ্নটো পঢ়িলোঁ। হোৱাট উড হেপেন ইফ দেয়াৰ ৱেৰ ন' পেপাৰ। গতিকে কি ইয়াত কি কৈছে, হোৱাট উড হেভ হেপেন, কি হ'লে হয় যদি পেপাৰ নহ'লহেঁতেন। গতিকে তোমালোকে এইখিনি চোৱাৰ প্ৰয়োজন নাই, আগৰ নিচিনাই মই কৈছোঁ যে ইয়াৰ লগত এইটো প্ৰশ্নৰ লগত মিলা বাক্য বা মিলা শব্দ ক'ত আছে সেইখিনি চাব লাগে। গতিকে আমি আকৌ পেৰাগ্ৰাফটো কি কৰিম, পঢ়ি থাকিম, পঢ়ি গ'লে য'ত নেকি এইখিনিৰ লগত মিলা পাম তাতে আমি কি কৰি দিম, এনচাৰটো বহাই দি দিম। এতিয়া আমি পঢ়ি চাওঁচোন কি আছে। গ্ৰেট সায়েন্টিস্ট ৰাইট দেয়াৰ থটছ অন পেপাৰ এণ্ড দেন carry out their experiment. Great engineers draw their plans on paper first and then build house, bridge, dams and so on. Great thoughts are written on printed on paper for everyone is read. If there was no if there was no paper, দেখিছানে তোমালোকৰ বন্ধু পাই গৈছা, এইটো চোৱা, if there is no paper, তোমালোকৰ কুৱেশ্যনত কি আছে চাই লোৱাচোন কি আছে, এইটো চোৱা, if there were no paper, দেখিছানে মিলি গ'ল নে নহ'ল, এইটো মিলি গৈছে, ক'ৰ পৰা মিলিছিলে আমাৰ। গতিকে তোমালোকে ইয়াৰ পৰা কি কৰিবা, এইটো চোৱা, if there was no paper we should not have all the goods books that are available in the world. তোমালোকৰ মাৰ্কছখিনি 2 মাৰ্কছৰ আছিলে, গতিকে আমি কেইটা হেৰি লিখিব লাগিব, দুটা ফুল ষ্টপ লিখিব লাগিব। ইয়াৰ পৰা আমি আৰম্ভ কৰিলোঁ, হয়নে নহয়, ইফ দেয়াৰৰ পৰা আৰম্ভ কৰিলোঁ, আৰু কেইটা ফুল ষ্টপলৈকে লিখিম, আমি 2টা ফুল ষ্টপলৈকে লিখিম, হয়নে নহয়। এইটো চোৱা, উইদাউট পেপাৰ ইট উড বি ডিফিকাল্ট ফৰ দ্য পিপল অফ ওৱান কাউণ্ট্ৰি টু ন' এবাউট দ্য পিপল অফ আদাৰ কাউণ্ট্ৰি। দেখিছা, ইমানলৈকে তোমালোকে লিখি ল'বা, দুটা পেৰাগ্ৰাফ নহয় বন্ধুসকল, 2টা ফুল ষ্টপ। গতিকে ইয়াত তোমালোকে 2 মাৰ্কছ পাই গৈছা, প্ৰথমতে ওপৰতে 2 মাৰ্কছ পাইছা, তলত 2 মাৰ্কছ পাইছা, তাৰ মানে বাকী যিটো এনচাৰ বাকী থাকিল সেইটো ইয়াৰ ভিতৰতে হ'ব, কাৰণ ওপৰৰখিনিতো এটা এনচাৰ হৈ গ'ল, তলৰখিনিত এনচাৰ হৈ গ'ল, মাজৰখিনি বাকী আছে, তাৰ মানে মাজৰখিনিত এটা এনচাৰ হ'বই, হয় নহয় বন্ধুসকল। এইটোতো কথা তোমালোকে এইটো চাই লাভ নাই, প্ৰত্যেকটো তোমালোকৰ এনেকুৱা আনচিন পেছেজ প্ৰত্যেকটো এনেকুৱা আহিব তেনেকুৱা নহয় বন্ধুসকল, ক'ৰ পৰা দিব ঠিক নাই, উল্টা চিধা কৰি দি দিব পাৰে, বা এনচাৰ যিখিনি দিব তাৰ পৰা আকৌ দিব পাৰে, সেইকাৰণে আমি ৱৰ্ডখিনি মিলাব লাগে, ঠিক আছে, ৱৰ্ডছখিনি মিলালে হৈ যাব। গতিকে আমি অন্তিম প্ৰশ্নটো চাওঁ কি আছে, মেনশ্যন 3 ইউজেছ অফ পেপাৰ। এতিয়া পেপাৰৰ 3টা ইউজ লিখিব লাগে, পেপাৰ আমি ক'ত ইউজ কৰোঁ। এতিয়া তোমালোকে আগতো পাইছা যে এই শব্দটো আমি ক'ত, এতিয়া কি শব্দ খুজিব লাগিব, মেনশ্যন 3 ইউজেছ, হয় নে নহয়, ইউজেছ পেপাৰ। এতিয়া ইউজেছ বোলা শব্দটো আমি কি কৰিব লাগিব, চাব লাগিব, ঠিক আছে। এতিয়া বন্ধুসকল চোৱা, ইয়াত তোমালোকে দেখিবলৈ পাইছা, ইমান কিন্তু আমি পালোঁ, গ্ৰেট সায়েন্টিস্ট ৰাইট দেয়াৰ থটছ।
গ্ৰেট সায়েন্টিষ্ট ডাঙৰ ডাঙৰ সায়েন্টিষ্টবিলাকে কি কৰে সিহঁতৰ থটছবিলাক ক'ত লিখে অন পেপাৰ পেপাৰত কি কৰিব লাগে সিহঁতে থটছবিলাক লিখে গতিকে আমি এটা পাই গৈছোঁ চোৱাচোন ইয়াত হয় নহয় ইউজ আমি ইউজ ক'ত কৰোঁ পেপাৰটো গতিকে গ্ৰেট সায়েন্টিষ্টবিলাকে ইউজ কৰে কি কৰিবলৈ থটছ লিখিবলৈ গম পাইছা বন্ধুসকল গতিকে এইটো এটা পালা তোমালোকে ইয়াৰ পিছত চোৱা গ্ৰেট ইঞ্জিনিয়াৰ্ছ ড্ৰ দেয়াৰ প্লানছ অন পেপাৰ গতিকে কি কৰে গ্ৰেট ইঞ্জিনিয়াৰ্ছবিলাকে কি কৰে তেওঁলোকৰ যিটো হেৰি থাকে প্লানছ থাকে সেইটো ক'ত ড্ৰ কৰে পেপাৰত ড্ৰ কৰে গতিকে দুটা ইউজেছ পাই গ'লোঁ আৰু এটা চোৱা গ্ৰেট থটছ আৰ ৰিটেন অৰ প্ৰিণ্টেড অন পেপাৰ গতিকে গ্ৰেট যিবিলাক থটছ থাকে সেইবিলাক ক'ত লিখা হয় পেপাৰত লিখা হয় গতিকে তিনিটা ইউজটো তোমালোকে ইয়াতে পাই গৈছা ইউজটো বোলা বস্তুটো বুজি পাইছা তো একদম তোমালোকে একেবাৰে ইংলিছ নাজানা তেনেকুৱা নহয় অলপ হ'লেওতো জানা গতিকে বন্ধুসকল তোমালোকে দেখা পাইছা যে ইয়াত তিনিটা আমি কি কৰি দিছোঁ ইয়াৰ পৰা আমি আৰম্ভ কৰি ইয়াত আমি তিনিটা আৰামত কি পাই গৈছোঁ পেপাৰৰ ইউজেছ পাই গৈছোঁ যিহেতু তোমালোকৰ এইটো 1 মাৰ্কৰ কাৰণে বন্ধুসকল সেইকাৰণে তোমালোকে শৰ্ট লিখিলে হ'ব ঠিক আছে গ্ৰেট সায়েন্টিষ্ট ৰাইট দেয়াৰ থটছ অন পেপাৰ ইমানলৈকে লিখিলে পাৰিবা হয় নে নহয় ইয়াৰ পিছত গ্ৰেট ইঞ্জিনিয়াৰ্ছ ইমানৰ পৰা গ্ৰেট সায়েন্টিষ্ট ড্ৰ দেয়াৰ প্লানছ অন পেপাৰ ইমানলৈকে লিখিলে পাবা গতিকে লাষ্টটো আছে গ্ৰেট থটছ আৰ ৰিটেন অৰ প্ৰিণ্টেড অন পেপাৰ ইমানলৈকে লিখিলে হৈ গ'ল তিনিটা পইণ্টছ তোমালোকে কেৰি কৰিবলৈ দিছে তিনিটা পইণ্টছ তোমালোকে উঠাবলৈ দিছে এই তিনিটা পইণ্টছ তোমালোকে ইয়াৰ পৰা উঠাই দিলে হৈ গ'ল আৰু তাত তোমালোকে 5 মাৰ্কছ পাই যাবা গতিকে বন্ধুসকল চাই লোৱা ইমান সহজ আছে মাত্ৰ তোমালোকে কি কৰিব লাগে ৱৰ্ডছখিনি মিলাব লাগে মাত্ৰ ৱৰ্ডছখিনি মিলালে হৈ গ'ল বন্ধুসকল তোমালোকৰ এইটো ট্ৰেডিশ্যনেল ফৰ্মতে আহে আৰু মই একদম গেৰেণ্টি সহকাৰে বন্ধুসকলৰ ক'ব পাৰিম যে তোমালোকে অলপ টেকনিকখিনি ইউজ কৰিবা অলপ চাই ল'বা একদম সহজতে তোমালোকে এইখিনি কৰিব পাৰিবা আৰু এইটো বন্ধুসকল তোমালোকে জানিছানে এইটো তোমালোকৰ HSLC এক্সামত তোমালোকৰ 2018 চনত এইটো আহিছে 18 চনত আহিছে তাৰ মানে তোমালোকৰ কাৰণে এইটো ইম্পৰ্টেণ্টো আছে আৰু এনেকুৱা টাইপৰ আহে গতিকে টেনশ্যন কৰিবলগীয়া কি আছে বন্ধুসকল তোমালোকে নিজে কোৱাচোন টেনশ্যন কৰিবলগীয়া একো আছে নেকি একদম সহজ এনেকৈ আহে তোমালোকে চিন্তা কৰিবলগীয়া একোৱে নাই বন্ধুসকল আৰু বন্ধুসকল তোমালোকে এইটো ভিডিঅ' চাই কমেণ্টত মোক জনাই দিবা যে তোমালোকক মই 30 মাৰ্কছৰ এটা ভিডিঅ'ৰ মাধ্যমত 30 মাৰ্কছ কেনেকৈ পাব পাৰি সেইটো তোমালোকৰ ভিডিঅ' দিম নে নিদিওঁ তোমালোকে মোক কমেণ্ট কৰি জনালে মই অলপ কি হ'ম আগ্ৰহিত হ'ম বস্তুটোৰ পিনে আৰু তোমালোকক একদম সহজ মাধ্যমত বন্ধুসকল সেইটোত গেৰেণ্টেড থাকিব তো লাইভ প্ৰুফ থাকিব গতিকে তোমালোকে চিন্তা কৰিবলৈ একো নাই পাবা 5টা ভিডিঅ' আপলোড কৰিম 5টা ভিডিঅ' তোমালোকৰ একদম 100 মাৰ্কছৰ কাৰণে মই টাৰ্গেট কৰি লৈছোঁ আৰু 100টো তোমালোকৰ নাই চাগে তথাপিও তোমালোকৰ মই 90 মাৰ্কছ কেনেকৈ পাব লাগে সেইটো মই তোমালোকক দেখুৱাই দি দিম ঠিক আছে বন্ধুসকল ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে